মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই মালা শৰ্মাই আজি নৱম মানৰ গণিতৰ প্ৰথম অধ্যায়ৰ দ্বিতীয় খণ্ড সংখ্যা প্ৰণালী তোমালোকৰ মাজলৈ লৈ আনিছোঁ। আজি আমি আলোচনা কৰিব লগা বিষয়টো হৈছে অপৰিমেয় সংখ্যা। ইতিমধ্যে আমি আগৰ ক্লাছত পঢ়ি আহিছোঁ স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ বিষয়ে। এইবাৰ আমি অপৰিমেয় সংখ্যাৰ বিষয়ে পঢ়িম। আমি কৈছোঁ যে যিবোৰ সংখ্যাক আমি p/q ৰূপত লিখিব নোৱাৰোঁ, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q শূন্য নহয়, সেইবোৰেই হৈছে অপৰিমেয় সংখ্যা। কোনবোৰ সংখ্যা অপৰিমেয়ৰ ভিতৰত পৰে? আমি চাওঁ অপৰিমেয় সংখ্যাৰ কিছুমান উদাহৰণ। √2, √3, √5 এইবিলাকৰ আমি মান পাব নোৱাৰোঁ, গতিকে এইবিলাক হ'ব অপৰিমেয় সংখ্যা। পাই, ভেলু, এইবিলাকৰ মানো আমি পাব নোৱাৰোঁ। আৰু অবিৰত অপুনৰাৱৰ্তিত সংখ্যাবিলাক, উদাহৰণস্বৰূপে আমি পাই মানকেই ধৰোঁ। পাই মান হ'ল 7/22, তাক আমি পাওঁ 3.14 এনেকুৱা গৈ আছে। আমি অবিৰতভাৱে গৈ থাকে আৰু ই অপুনৰৱৰ্তিত, পুনৰ সি নাহে বাৰে বাৰে। গতিকে এনেকুৱা ধৰণৰ সংখ্যাবিলাকক আমি অপৰিমেয় সংখ্যাৰ তলত আমি ৰাখিব পাৰোঁ। আমি ইতিমধ্যে পাই আহিছোঁ যে বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰবিলাকক আমি দুটা ভাগত ভগাওঁ। এটা হ'ল পৰিমেয় আৰু এটা হ'ল অপৰিমেয় সংখ্যা। বাস্তৱ সংখ্যা হয় পৰিমেয় হ'ব পাৰে, নহয় অপৰিমেয় সংখ্যা হ'ব পাৰে। এতিয়া আমি চাওঁ যে প্ৰশ্ন এটালৈ আহোঁ। তলত দিয়া সংখ্যাবোৰক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰিব লাগে। √25, ইয়াৰ আমি ভেলু পাওঁ 5। যিহেতু ই এটা গোটা সংখ্যা আৰু ইয়াৰ এটা নিৰ্দিষ্ট মান আছে, গতিকে ইয়াক আমি ক'ম পৰিমেয় সংখ্যা। এইবাৰ আমি চাওঁ, এইটো হ'ল 1.6781 ... অৰ্থাৎ ই অবিৰতভাৱে গৈ আছে আৰু ই পুনৰ অহা নাই। গতিকে এনেধৰণৰ সংখ্যাবিলাকক আমি অপৰিমেয়ৰ মাজত সুমুৱাই ল'ব পাৰোঁ। এই সংখ্যাটো আমি দেখিছোঁ 0.7474। ইয়াৰ দশমিক বিস্তৃতি অবিৰত গৈ আছে, কিন্তু ই পুনৰাবৃত্ত। 74 আকৌ 74 আহিছে। গতিকে এই সংখ্যাটোক আমি ভৰাব পাৰোঁ পৰিমেয়ৰ ভাগত। ইয়াত দেখিছোঁ আমি 6.4237, ই শেষ হৈ গৈছে, ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হৈছে। গতিকে এনেধৰণৰ সংখ্যাক আমি পৰিমেয়ৰ ভিতৰত ভৰাব পাৰোঁ। অৰ্থাৎ যিকোনো অখণ্ড সংখ্যা পৰিমেয় হ'ব, যিকোনো সংখ্যা যি অবিৰত কিন্তু পুনৰাবৃত্ত তেনেবোৰ সংখ্যা পৰিমেয় হ'ব, যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি সম্পূৰ্ণ সেইবিলাক পৰিমেয় হ'ব, আৰু যিবিলাক অবিৰত আৰু অপুনৰাৱৰ্তনীয় সেইবোৰ হ'ব অপৰিমেয় সংখ্যা। এইবাৰ আমি আহোঁ সংখ্যা ৰেখাত ৰুটটোৰ অৱস্থান নিৰূপণ কৰিব লাগে। আমি পাইথাগোৰাছৰ সূত্ৰ আমি পাই আহিছোঁ। আমি চাওঁ, যদি আমি সাধাৰণতে এইটো যদি এটা সমকোণী ত্ৰিভুজ, ইয়াৰ যদি মান 1, ইয়াৰ যদি মান 1, তেতিয়াহ'লে ইয়াৰ মান হ'ব 1 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ, অৰ্থাৎ √2। আমি এই বস্তুটোকে আমি যদি সংখ্যা ৰেখাত বুজাওঁ, আমাৰ এনেকুৱা ধৰণৰ হ'ব। ইয়াতে আমাৰ 0 থাকিল, এইফালে 1 থাকিল, এইফালে 2 থাকিল, এইফালে -1, এইফালে -2। আমি ইয়াৰ পৰা ইয়ালৈ যদি আমি জানো যে 1 ইউনিট আছে, 1 আছে, গতিকে তাৰ ওপৰত আমি এইখিনিও আমি 1 হিচাপে ল'ম। এইখিনি 1 হিচাপে ল'লে আমি যিখিনি ইয়াত এডাল টানিলোঁ, গতিকে এইখিনি আমাৰ হৈ গ'ল
2 এতিয়া আমি এই সংখ্যাটো আমি যদি সংখ্যা ৰেখাত আনিব লাগে ৰুটটোৰ অৱস্থান এইখিনি কিন্তু আমাক কৈছে যে ইয়াৰ অৱস্থান আমি সংখ্যা ৰেখাত নিৰূপণ কৰিব লাগে গতিকে কম্পাছৰ সহায়ত আমি এইটো যদি এটা টানি লওঁ এই সংখ্যাত এই স্থানটো হ'ব ৰুটটোৰ বাবে স্থান এবাৰ আহো আমি পিছৰ প্ৰশ্নটো সংখ্যা ৰেখাত ৰুট 3 অৱস্থান নিৰ্ণয় কৰিব লাগে আমি জানো যে ৰুট 3 পাবলৈ হলে আমাৰ লাগিব ৰুট 2 আৰু এফালে যদি আমি 1 দিও তেতিয়া হলে ৰুট 2 হোল স্কয়াৰ প্লাস 1 ৰুট 2 হোল স্কয়াৰ প্লাস 1 অৰ্থাৎ ৰুট 2 প্লাস 1 অৰ্থাৎ আমি পয়ে গলো ৰুট ওভাৰ 3 এইখিনিকে আমি যদি সংখ্যা ৰেখাত প্ৰকাশ কৰিব লগা হয় আমাৰ শূন্য থাকিল ইয়াত আমাৰ ইয়াত থাকিল 1 ইয়াত থাকিল 2 এনেকৈ আমাৰ গৈ থাকিল প্ৰথমতে আমি আগৰ নিয়মৰ দৰে আমি ৰুট 2 উলিয়াই লওঁ এফালে আমাৰ 1 ইউনিট গ'ল ওপৰলৈ যদি আমাৰ 1 যায় গতিকে ইয়াত আমাৰ এই অৱস্থানটো হ'ব ৰুট 2 এই অৱস্থানটো হৈ যাব আমাৰ ৰুট 2ৰ অৱস্থান এতিয়া ইয়াৰ পৰা আমি দেখিছো এটা ৰুট 2 পালো আৰু আমাক লাগে আৰু এটাৰ অৱস্থান ইয়াৰ পৰা যদি আমি 1 এটা লম্ব টানো এটোৰ ভ্যালু হ'ব 1 তাৰ পিছত যদি আমি ইয়াক টানো এটো হৈ গ'ল ৰুট 3ৰ অৱস্থান কিন্তু ৰুট 3ৰ অৱস্থানটো যদি আমি সংখ্যা ৰেখাত বুজাবলৈ হয় তেতিয়া কম্পাছৰ সহায়ত আমি আনি ইয়াত বহাব লাগিব এইটোই হৈ গ'ল নিৰ্দিষ্ট ৰুট 3ৰ অৱস্থান এবাৰ আমি আহো পিছৰ প্ৰশ্নটোলৈ অনুশীলনী 1.2 প্ৰথম প্ৰশ্নটো আছে তলৰ যুক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা প্ৰতিটো পৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা আমি কৈ থৈছিলো যে বাস্তৱ সংখ্যা হয় পৰিমেয় হ'ব নহয় অপৰিমেয় হ'ব গতিকে আমি ক'ব পাৰো যে প্ৰতিটো পৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা আৰু প্ৰতিটো অপৰিমেয় সংখ্যাকো আমি বাস্তৱ সংখ্যা বুলি ক'ব পাৰো গতিকে এই উক্তিটোৰ ক্ষেত্ৰত আমি ক'ব পাৰো যে ই এটা সত্য উক্তি প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা হয় এবাৰ আহো আমি পিছৰ প্ৰশ্নটোলৈ সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে ৰুট m আৰ্হিৰ য'ত m এটা স্বাভাৱিক সংখ্যা আমি জানো যে স্বাভাৱিক সংখ্যাবিলাক 1ৰ পৰা আৰম্ভ হয় ধৰো m = 1 2 3 এনেকৈ গৈ অসীমলৈকে বিস্তৃত হৈ আছে সংখ্যা ৰেখাত আমি জানো সংখ্যা ৰেখাত প্ৰতিটো বাস্তৱ সংখ্যাৰে নিৰ্দিষ্ট স্থান আছে কিন্তু ইয়াত যদি আমি বৰ্গমূল লওঁ অকল স্বাভাৱিক সংখ্যাহে আহিব কিন্তু হেতু সম্পূৰ্ণ অসত্য কাৰণ সংখ্যা ৰেখাত ভগ্নাংশ দশমিক ঋণাত্মক সংখ্যা সকলোৰে বাবে নিৰ্দিষ্ট স্থান আছে সেই কাৰণে এই উত্তৰত আমি ক'ব পাৰিম যে এই উক্তিটো হৈছে অসত্য এবাৰ আহো আমি পিছৰ প্ৰশ্নটোলৈ প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰ বিলাক পৰিমেয় হ'ব আৰু অপৰিমেয় হ'ব পৰিমেয় আৰু অপৰিমেয় দুয়োটাই হ'ব অকল পৰিমেয় সংখ্যা বাস্তৱ সংখ্যাবিলাকক আমি কেতিয়াও অকল পৰিমেয় বা অপৰিমেয় ক'ব নোৱাৰো দুয়োটা পৰিমেয় যোগ অপৰিমেয় দুয়োটা মিলিহে বাস্তৱ সংখ্যা হ'ব এবাৰ আমি আহো দ্বিতীয় প্ৰশ্নতে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় সংখ্যা নে আমি জানো ধনাত্মক অখণ্ড সংখ্যা 1ৰ পৰা আৰম্ভ হয় 1 2 3 4 এনেকুৱা গতিকে ইয়াৰ যদি আমি বৰ্গ লওঁ ৰুট 1 এইটো এটা ইয়াৰ উত্তৰটো হ'ল ৰুট এনসাৰটো হ'ল দুই ইয়াত দেখিছো যে আমি
√1 উত্তৰ পাইছো 1, √4 উত্তৰ পাইছো 2, √2 আৰু √3 আমি মান উলিয়াব নোৱাৰো গতিকে যিহেতু দেখিছো যে ধনাত্মক সকলোবোৰ অখণ্ড ধনাত্মক সংখ্যাৰ বৰ্গমূল অপৰিমেয় সংখ্যা নহয় গতিকে যাৰ এটা উদাহৰণ দিছে গতিকে এটো নহয় আৰু আমাক এটা উদাহৰণ দিবলৈ দিছে উদাহৰণ দিবৰ ক্ষেত্ৰত আমি দেখাব পাৰো 1 4 16 25 এবিলাকৰ বৰ্গমূল এটা পৰিমেয় সংখ্যাহে তাৰ বৰ্গমূল অপৰিমেয় সংখ্যা নহয় এবাৰ আহো সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি আমি অলপ আগতে √2 আৰু √3 কৰি আহিছিলো এই একে ধৰণে আমি যদি চাও এফালে 0 1 2 আৰু উপৰ ফালে যদি আমি 1 লওঁ এডাল আমি সংখ্যা ৰেখা এডাল এফালে 2 ললো এফালে 1 ললো গতিকে এটোৱে হৈ গল √5ৰ অৱস্থান এতিয়া এই অৱস্থানখিনি আমি যদি কম্পাছৰ সহায়ত দিও গতিকে ইয়াতে আমি পাওঁগৈ √5ৰ অৱস্থান কাৰণ আমি √5টো আমি পাও 2 স্কয়াৰ প্লাস 1 স্কয়াৰ অৰ্থাৎ 4 প্লাস 1 অৰ্থাৎ √5 এতিয়া আমি মূল্যায়নলৈ আহো তলৰ কোনটো অপৰিমেয় সংখ্যা আমি জানো যে অপৰিমেয় সংখ্যাৰ আমি মান পাব নোৱাৰো ইয়াৰ আমি মান পাও 4 গতিকে ই অপৰিমেয় সংখ্যা নহয় √12ৰ মান আমি নাপাও গতিকে ই অপৰিমেয় সংখ্যা এটোৰ আমি 3 ৰে 4 √4 সমান 2 গতিকে ই হ'ব ই অপৰিমেয় সংখ্যা নহয় আৰু ইয়াৰ হলো 10 ইও নহয় গতিকে উত্তৰত আমি পালো √12 এটা অপৰিমেয় সংখ্যা এবাৰ আহো তলৰ কোনটো অপৰিমেয় সংখ্যা নহয় আমি জানো যে এটো অপৰিমেয় সংখ্যা হয় এটো 2 প্লাস √3 ই এটা 1 to এটো এটা অপৰিমেয় সংখ্যা হয় এটো এটা অপৰিমেয় সংখ্যা হয় এটোই নহয় উত্তৰটো হল সি এইকিটা নহয় 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 16টো হল কাৰণ ইয়াৰ অৰ্থ হৈ গল 4 টো এটা পৰিমেয় সংখ্যা এটা সংখ্যা কেতিয়াবা পৰিমেয় আৰু অপৰিমেয় দুইটাই হ'ব পাৰে নে এটা সংখ্যা কেতিয়াও পৰিমেয় আৰু অপৰিমেয় দুইটাই হ'ব নোৱাৰে কাৰণ পৰিমেয় সংখ্যাৰ এটা নিৰ্দিষ্ট মান আছে কিন্তু অপৰিমেয় সংখ্যাৰ আমি কেতিয়াও মান উলিয়াব নোৱাৰো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে ক্লাছটোৰ বুজি পাইছা আৰু তোমালোকে সকলোৱে ঘৰত প্ৰেক্টিছ কৰিবা আৰু আমি আকৌ এটা নতুন খণ্ডত তোমালোকক পিছৰখিনি পঢ়াম মোৰ লগত থাকিবা ধন্যবাদ